প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোক প্ৰত্যেকে আমাৰ চেনেল চন্দিৰাম টকছলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোক প্ৰত্যেকেই ভালে কুশলে আছে আৰু নিশ্চয় আপোনালোকৰ আশীৰ্বাদ পালে ময়ো ভালে থাকিম। আজি আমি এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। বৰ্তমানে চলি থকা যি আচাৰ্য পংকজ পাঠকৰ ওপৰত যি অমানসিক অত্যাচাৰ কৰা হ'ল গোৱালপাৰাত, আচলতে এইটো এটা অতি আচৰিত কথা হৈছে যে এজন অসমীয়াৰ ওপৰত কেইজনমান অসমীয়া নে কোনোবা বহিৰাগত ব্যৱসায়ীয়ে কৌশলপূৰ্ণভাৱে অসমীয়াৰ ভাও ধৰি বা বেমাৰীৰ ভাও ধৰি পংকজ পাঠকক তেনেকুৱা অত্যাচাৰ কৰিছে বা মাৰি শেষ কৰি পেলোৱাৰ এটা ব্লু প্ৰিণ্ট কৰিছিল নেকি? এইটো এটা বৰ্তমান মানস পটত প্ৰশ্ন এটা উজলি উঠিছে যে পংকজ পাঠকক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰাৰ কিবা পৰিকল্পনা কোনোবা বহিৰাগত বেপাৰীয়ে কৰিছে নেকি? এইটো এটা কৌতুকীয়া প্ৰশ্ন। পংকজ পাঠকে বন ঔষধ বা বন দৰৱ নিজে উদ্যোগ স্থাপন কৰি সঞ্জীৱন নামৰ যিটো উদ্যোগ, এই উদ্যোগ স্থাপন কৰি যি ধৰণে চিকিৎসা চলাই আহিছে আজি প্ৰায় 12 বছৰ। গতিকে এই উদ্যোগৰ ঔষধ সেৱন কৰি বা ঔষধ ব্যৱহাৰ কৰি যদি কোনোবা বেমাৰীয়ে নিশ্চয়কৈ ক্ষতিগ্ৰস্ত হৈছে বা কাৰোবাৰ মৃত্যুমুখত পৰিছে বা বিশেষ ধৰণৰ কিবা যদি তেওঁ প্ৰভাৱিত কৰি মানুহক কুচক্ৰান্ত কৰি মাৰি পেলোৱাৰ কৌশল কৰিছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাছিল। কিন্তু ইমান দিনে পংকজ পাঠকৰ ওপৰত কোনো ধৰণৰ অভিযোগ আমি দেখিবলৈ পোৱা নাই। এতিয়া প্ৰশ্ন হ'ল যে পংকজ পাঠকৰ যিহেতু ঔষধ সেৱন কৰি বহু ৰোগীয়ে ভাল পোৱা বুলি স্বীকাৰ কৰিছে, এতিয়ালৈকে স্বীকাৰ কৰি আছে যে পংকজ পাঠকৰ ঔষধত বহু ৰোগী ভাল পাইছে। হয়তো গোটেই ৰোগী ভাল নাপাব পাৰে, কিন্তু কাৰো ক্ষতি হোৱা নাই। তেনেস্থলত পংকজ পাঠকক এনেকুৱা অমানসিক অত্যাচাৰ কৰি ৰাজহুৱা স্থানত তেওঁক আঁঠু কঢ়াই দিয়াটো এইটো এটা একেবাৰে মানৱ সমাজৰ সভ্যতাৰ যিটো গ্লানি, এই সভ্যতাৰ ওপৰতহে গ্লানি আনিছে। এইটো এটা যথেষ্ট হোৱা নাই, এটা ভদ্ৰ সমাজত গ্লানিৰ সৃষ্টি কৰিছে। কিন্তু কথা হ'ল যে যিগৰাকী মহিলাই পংকজ পাঠকৰ পৰা দৰৱ বিচাৰিছিল ঘৰলৈ নিয়াৰ কাৰণে, সেই মহিলাগৰাকীক আচলতে আমাৰ নিৰাপত্তাৰক্ষী বা পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু সকলো কথা তেতিয়া বাহিৰলৈ ওলাই আহিব। এতিয়া আমি দেখিছোঁ যে পংকজ পাঠকক অতিকৈ সূক্ষ্ম নিৰাপত্তা, একেবাৰে সুন্দৰ নিৰাপত্তা দিব লাগে ৰাজ্য চৰকাৰে, আৰু এই নিৰাপত্তাৰ বেষ্টনীতেই তেওঁৰ কাৰ্য চলাই থাকক, এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমাৰ চৰকাৰে ল'ব বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ। আন এটা কথা হৈছে যে অভিযুক্তসকলক এতিয়ালৈকে পুলিচ প্ৰশাসনে বা সাধাৰণ প্ৰশাসনে বা কোনো ডিচিয়ে বা কোনো এছপিয়ে তেওঁক বিচৰা নাই। অভিযুক্ত এই তিৰোতাজনীক বা তেওঁৰ লগত থকা যিবিলাক গুণ্ডা প্ৰকৃতিৰ মানুহ আছিল, যিবিলাকে এই গুণ্ডামি কৰিছে, অভদ্ৰামি কৰিছে, এই মানুহখিনিক, এই অভিযুক্ত ব্যক্তিখিনি এতিয়াও আনচিন হৈ আছে। এতিয়াও তেওঁলোক পোহৰত অহা নাই। গতিকে পুলিচ প্ৰশাসন বা ডিচি মহোদয়ে তেওঁলোকক বিচাৰি ধৰি এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে। এনেকুৱা এটা অপকৰ্ম কৰা মানুহক দৃষ্টান্তমূলক শাস্তি দিব লাগে। গতিকে পংকজ পাঠক সন্দৰ্ভত আমাৰ যিসকল মিডিয়াই বা ইউটিউবাৰ বা যিকোনো পৰ্টেলে নিউজ কৰি আছে, ইয়াৰ মাজতে আমি এটা অনুৰোধ ৰাখিম যে পংকজ পাঠকক যেনেধৰণে অত্যাচাৰ কৰিছে, আঁঠু কঢ়াই থৈছে,
সেই ভিডিঅ'টোত যাতে তেওঁৰ ছবিটো ভিডিঅ'ৰ যিটো আঁঠুকাঢ়ি থকা ছবি এইটো যাতে বিশেষকৈ প্ৰচাৰ নকৰে, কাৰণ আমি দেখিলেই দুখ পাওঁ, দেখিলেই লাজ পাওঁ। অসমীয়াই অসমীয়াৰ ওপৰত অত্যাচাৰ চলাইছে নে বহিৰাগত কোনোবা ব্যৱসায়ী কোম্পানী, ঔষধ কোম্পানীয়ে ষড়যন্ত্ৰ কৰি পংকজ পাঠকক এনেকুৱা ধৰণৰ এটা শাস্তিমূলক ব্যৱস্থা দিছে, এইটো এটা আৱিষ্কাৰ কৰিব লগা কথা, উদ্ঘাটন কৰিব লগা কথা। আনহাতে পংকজ পাঠকৰ যি ব্যৱসায়, যি ঔষধৰ ব্যৱসায়, যি উদ্যোগ, সঞ্জীৱন নামৰ উদ্যোগ, এই উদ্যোগটোৰ যাতে ঠন ধৰি উঠে, অসমীয়া ব্যক্তি এজনৰ যাতে মংগল হয়, অসমৰ বনৌষধৰ যাতে গুৰুত্ব গোটেই বিশ্বত বিয়পি পৰে, তাৰ বাবে লক্ষ্য ৰাখি অসম চৰকাৰে বা সকলো ব্যৱসায়ী সংস্থাই পংকজ পাঠকৰ ঔষধ যাতে অসম বা ভাৰতৰ বাহিৰতো গৈ এটা সুনাম অৰ্জন কৰিব পাৰে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ। ধন্যবাদ।